ভিডিঅ'টি চাবলৈ আৰম্ভ কৰাৰ বাবে আপোনালোকক ধন্যবাদ। মই গকুল তালুকদাৰ। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সময়ৰ নিনাদৰ ব্যতিক্ৰমী অনুষ্ঠান আলাপ। আলাপত আজি আমি কি বিষয়ে আলোচনা কৰিম ইতিমধ্যে আপোনালোকে থাম্বনেইল চাই গম পাইছে। আমি আজি আলোচনা কৰিম বিয়ানাম আৰু বিয়ানামৰ অন্তৰ্নিহিত কিছুমান সৰু সৰু কথাৰ অৰ্থ। এই সন্দৰ্ভত আমাৰ মাজত আলোচনা কৰিবলৈ উপস্থিত আছে দিহানাম, বিয়ানাম, বিভিন্ন ধৰণৰ এগৰাকী আগ্ৰনোৱা মহিলা কল্পনা নাথ। কল্পনা নাথ, নমস্কাৰ। এতিয়া মই প্ৰথমতে বাইদেউ সুধিম যে আমাৰ যে অসমীয়া সমাজ ব্যৱস্থাত আজিকালি বিয়ানাম বিলুপ্ত হ'ব ধৰিছে। গতিকে আগতে বিয়ানাম বুলি ক'লে মহিলাসকলৰ মাজত এটা যেনেকুৱা ধৰণৰ তৎপৰতা আছিল বা গ্ৰাম্য অঞ্চলত ওচৰ চুবুৰীয়া মহিলা বা যুৱতীসকলে বিয়াখনত কেনেধৰণৰ গীত পৰিৱেশন কৰিব, দৰাৰ বা কইনাৰ কোনে বেছিকৈ লাগি আছে ভিনাক বা মমায়েক, তেওঁলোকক কেনেধৰণে খিজা হ'ব, এই ধৰণৰ এটা প্ৰিপেয়াৰ আছিলে, তাৰমানে তেওঁলোকৰ এটা আখৰা আছিলে। কিন্তু আজিকালি সেই আখৰাটো বেলেগ কথা। বিয়ানামসমূহত গ'লেও মানে মহিলাসকলে হয়তো বিভিন্ন বিয়াত বিয়ানাম পৰিৱেশন কৰা পৰিলক্ষিত নহয়। তথাপিও কিন্তু অসমীয়া সমাজ ব্যৱস্থাত বিয়ানামৰ প্ৰাসংগিকতা নুই কৰিব নোৱাৰি। গতিকে সেইকাৰণে আমি প্ৰথমতে বাইদেউক আমি সুধিম যে বিয়ানাম আচলতে জোৰোণৰ পৰা কইনা যোৱালৈ বা দৰা যোৱালৈ ইয়াৰ মাজৰ কিছুমান আমি সৰু সৰু কথা আলোচনা কৰিম। প্ৰথমতে মই বাইদেউক এই জোৰোণ সন্দৰ্ভত জোৰোণৰ কিছুমান কথা ক'বলৈ আপোনাক জনাইছোঁ। বাইদেউ, অসমীয়া সমাজত বিয়াৰ যিখন জোৰোণ আহে এই জোৰোণৰ কেতবোৰ নীতি নিয়ম আছে, গতিকে আপুনি সেই সন্দৰ্ভত অকণমান জনালে ভাল হয়। হয়, ধন্যবাদ আপোনালৈ। মানে আজিকালি আপুনি যিটো কথা ইয়াত উত্থাপন কৰিছে, বিয়াৰ আজিকালি মানে কথাবোৰ এনেকৈ তল পৰি গৈছে, মানে বিয়ানামবোৰ শুনিব নোখোজা হৈছে। কিন্তু ঠাইভেদে এতিয়াও এইবোৰ চলি আছে। যেনেকৈ আমি মানে পৰম্পৰাটো অকণমান ধৰি ৰখাৰ চেষ্টা কৰিছোঁ। বিয়া এখনত জোৰোণৰ পৰাই মানে আৰম্ভ হয়। তেনেকৈ জোৰোণত ধৰক ভাৰখনত কি লৈ যাব, তেনেকৈ ভাৰত কি থাকিব, এই গোটেইখিনি তাত মানে উত্থাপন কৰা হয়। তেনেকৈ ধৰক মাছটো নিয়াৰ পৰাই, আৰু বিশেষকৈ মাছটোত বেছিকৈ গুৰুত্ব দিয়ে, কোনে কিমান ডাঙৰ মাছ নিব পাৰিব। হয়, তাকে তেনেকৈ। ইয়াৰ আগতে আমি জোৰোণৰ কথাখিনি আৰম্ভ কৰাৰ আগতে আমি আন এটা কথা আপোনাক সুধিব বিচাৰিছোঁ যে আমাৰ অসমীয়া সমাজ ব্যৱস্থাত উৰুলি আমাৰ এটা মাংগলিক চিহ্ন। যিকোনো মাংগলিক কাজত মানে উৰুলিটো আমাৰ দিয়া হয়, মহিলাৰ উৰুলি। ভাল লাগে শুনি, ওচৰ চুবুৰীয়া গম পায় যে এওঁলোকৰ কিবা এটা মাংগলিক কাৰ্যসূচী আৰম্ভ হৈছে। গতিকে আপুনি প্ৰথমতে এটা উৰুলিৰে আমাৰ আজিৰ জোৰানামৰ কথাখিনি আৰম্ভ কৰকচোন। হয়, ঠিক আছে। মই অকণমান মাতটো অকণমান ফাটি আছে মোৰ। ঠিক আছে, উৰুলিটো চেষ্টা কৰিছোঁ অকণমান। এটা মানে হৃদয় জোৰ পৰি যোৱা এটা শব্দ। ভালকে দিব পৰা নাই মানে। বাইদেউ অৱশ্যে অকণমান অসুস্থ হৈ আছে, তথাপিও আমাৰ ভিডিঅ'টো স্বাৰ্থত আজি তেখেতে বহিছে আমাৰ ষ্টুডিঅ'ত। হয়, ইয়াতে এটা কথা ক'ব বিচাৰিছোঁ। এই উৰুলিৰো মানে আকৌ সেয়া আছে, আপোনাৰ বিবাহ উৎসৱত মানে 3টা উৰুলি ব্যৱহাৰ কৰা হয়। আকৌ কিন্তু পূজা পাৰ্বণত আকৌ 5টা দিব লাগে। এই উৰুলিবিলাকৰ কিবা অৰ্থ আছে নেকি, যে 3টা কি অৰ্থ বা 5টা কিবা অৰ্থ, এনেকুৱা কিবা জানে নেকি? মই তেনেকৈ মোৰ ইমান অভিজ্ঞতা নাই, তথাপিও মানে পূজা পাৰ্বণত 5টা লাগে বুলি মই এইখিনি অকণমান জ্ঞাত আৰু। কিন্তু বিবাহ বা এনেকুৱা উৎসৱত 3টা দিয়ে। হয়। এতিয়া আমি জোৰোণলৈ যাওঁ। জোৰোণখন আহিছে, আপুনি ক'লে জোৰোণত 5 বিধ বস্তু অনা হয়। 5 বিধ নহয়, বেছিকৈ কিবা কিবা এনে কাপোৰ কানি, সোণা গহনাৰ উপৰিও কিছুমান আৰু বস্তু আনে, যে তেল কণী এইবিলাক থাকেই, যে এইবিলাক মাছ বা কিবা কিবা আনে আৰু বেঙেনা, বন্ধাকবি, আলু এনেকুৱা ধৰণৰ দেখা পোৱা যায়। গতিকে এই যে মাছটোৰ কিবা অৰ্থ আছে নেকি জোৰোণখনত, যে মাছটো মানে কিহৰ কাৰণে অনা হয়, বা মাছটোৰ মানে এটা আমাৰ পৰম্পৰাগত কিবা
অৰ্থ আছে নেকি যে মাছটো দিলে এনেকুৱা হয়? হয় হয়, মই মানে জনামতে মাছৰ প্ৰজনন শক্তিটো বেছি বুলি কয় আৰু তেনেকৈ দৰা কইনাৰ যুগ্ম জীৱনত যেন একো অশুভ নহয়, ভাল এটা সংস্থাপন হ'ব পাৰে, তাৰ কাৰণে মানে তেওঁলোকৰ যাতে ভৱিষ্যতে মানে বংশবৃদ্ধি হয় আৰু তাৰ এটা মানে এটা মাংগলিক মানে আগজাননী এটা হয়। তাৰপিছত আপুনি জোৰণ আহিলে মাছ আনিলে, ডাঙৰ মাছে আনিছে বাৰু তেওঁলোকে, গতিকে আমিও নিশ্চয় পাম ভাগ তাৰে। গতিকে তাৰে আকৌ আধা উভতাই দিব লাগে, দৈ আনিছে দৈখিনিৰো আধা উভতাই সেই মাছৰ বোলে আকৌ যিখিনি উভতাই দিয়ে সেইখিনি বোলে অকণমান আৰু কইনাই খাব লাগে। তাকে এনেকে মিলাই খায় আৰু দুয়োঘৰে যিহেতু সমান সেয়া আৰু। এতিয়া আপুনি অকণমান জোৰণৰ অকণমান কলি এটা গাই দিলে আমাৰ অনুষ্ঠানটো ভাল লাগিব। মাতটো কাৰণে অকণমান ঠিক আছে, একো নাই, মাতটো কি আৰু। দুয়োফালে কলৰ পুলি, মাজত আমৰ ডালি, মাজত আমৰ ডালি, জোৰোণাহি ৰৈ আছে, আনা গয়া দৰি, আনা গয়া দৰি। এইখিনি জোৰণখন আদৰণি আনালৈ হ'ল। তাৰপিছত জোৰণখন আহিল, যেতিয়া চোতালত বহিলে ৰামৰ মাক আহে, মানে বিয়া এখনত ধৰক ৰাম কৃষ্ণ এইবোৰে মানে সম্বোধন ধৰা হয়। আৰু সেই সময়ত কইনাক কোৱা হয় নহয় বিয়াৰ নামত, আমি শুনিছোঁ, আমাৰ মাও এগৰাকী বিয়ানামতী আছিল, আমি সৰু আছিলোঁ তেতিয়া শুনিছিলোঁ, মানে মাৰাৰ অলংকাৰ কাটি কৰি ৰাম দেউতাৰ অলংকাৰ লোৱাহে, অযোধ্যাৰ ৰামচন্দ্ৰই পঠাইছে অলংকাৰ, ৰাম হাতে জোৰ কৰি লোৱাহে। গতিকে ভাল লাগি যায় কথাবিলাক, অৰ্থ আছে ইয়াৰ এটা, যে তাৰমানে ধৰক ইমান দিনে ছোৱালীজনীয়ে মাকৰ দেউতাকৰ তত্বাৱধানত চলিলে, তেওঁলোকৰ খৰচত কাপোৰ কানি কৰিলে, যে এনেকুৱা হৈ গ'ল আজিৰ পৰা যেন তুমি মা দেউতাৰ সকলোবোৰ ত্যাগ কৰি আজিৰ পৰা তুমি মানে অযোধ্যাৰ ৰামচন্দ্ৰ, ধৰাজনক মানে ৰামচন্দ্ৰৰ লগত তুলনা কৰা হৈছে, এইকাৰণে যে এটা পবিত্ৰ বান্ধন কাৰণে হয়তো তেওঁক ৰামৰ লগত তুলনা কৰা হৈছে। গতিকে ৰামচন্দ্ৰই অলংকাৰ পঠাইছে, গতিকে যেতিয়া জোৰণত অলংকাৰবিলাক পিন্ধাই দিয়া হয়, সেইদিনাৰ পৰা তেওঁ আল্টিমেটলি মানে তেওঁলোকৰ তত্বাৱধানত আহি যায়। আৰু কিবা বেলেগ এনেকুৱা তেনেকে বহুত দুখত গায় আৰু মহিলাসকলে গাব, অ সোণৰ সাৰু আজি শিৰত সেন্দুৰ, কিয় ললা বাৰু, পাৱে পৰি হৰি মুকুন্দ মুৰাৰী, আজি শিৰত সেন্দুৰ নললে নোৱাৰি। আকৌ ছোৱালীজনীয়ে গাব, মা ওলাইছো আহি, দেউতা ওলাইছো আহি, শিৰত সেন্দুৰ পিন্ধাই খাওঁ, কৰি ললে বোৱাৰী। বৰ দুখৰ কথা, বিয়াত আৱেগ জড়িত হৈ আছে। গতিকে অসমীয়া পৰম্পৰাগত বিয়াত আৱেগ এটা থাকে, পবিত্ৰতাও থাকে, হাস্যৰসো থাকে। হাস্যৰসৰ পিছত আমি হয়তো পৰ্যায়লৈ যাম নিশ্চয়। গতিকে এনেকুৱা ধৰণৰ হয়তো জোৰণখন হৈ যায়, তাৰে পিছদিনা ৰাতিপুৱাৰ পিছৰে পৰা বিয়াখন আৰম্ভ হয়। আৰু বিয়াৰ প্ৰথম কাৰ্যসূচী হ'ল শ্ৰাদ্ধ আৰম্ভ হ'ব এইফালে, আৰু শ্ৰাদ্ধত কিছু সময় পিছতে পানী তুলিবলৈ যায় আমাৰ মহিলাসকলে। অৱশ্যে বিয়াত আয়তী বুলি কোৱা হয় মহিলাসকলক, কিন্তু এনে নাম প্ৰসংগত হয়তো মহিলাসকলৰ মহিলা বুলি কোৱা হয়। গতিকে আয়তীসকলে পানী তুলিবলৈ যায়। এই শুনা কথা, আমিতো আৰু পানী তোলাটো দেখা নাই, কিন্তু আমি শুনিবলৈ পাইছোঁ পানী তোলা সময়ত এই যিটো পুখুৰী হওক বা নদী হওক, মানে পানীটো আনিব কলহত ভৰাই, পানীটো বোলে চুৰি এখনেৰে এনেকে বোলে কাটি দিয়ে বোলে। আচ্ছা, সেইটোৰ কিবা অৰ্থ আছে নেকি, যে এই কাৰণে সেইটো কাটি দিব লাগে? কি কাৰণে? এনেকুৱা এটা মানে প্ৰবাদ প্ৰচলন হৈ আহিছে
এতিয়া মানে ধৰক পানীত জলদেৱতা অপদেৱতা বহুত কিবা কিবি মানে বাস কৰে বুলি এটা অন্ধবিশ্বাসো আছে। সেইকাৰণে যেন পানী যিখিনি পানী মানে আনিব তাত যেন একো অসয়া শক্তিয়ে মানে একো কৰিব অপকাৰ কৰিব নোৱাৰে। সেইকাৰণে মানে কটাৰীখনেৰে মানে লোৰ কটাৰীৰে মানে কাটি পেলাই আকৌ গংগা দেৱীকো তাৰ মাজতে তেওঁলোকে স্মৰণ কৰি তামোল পাণ এযোৰ দিব, দি পেলাই কটাৰীখনেৰে তেনেকে মানে 3বাৰ পানীটো কাটি আনে আৰু একো যেন অপশক্তিয়ে মানে অপকাৰ কৰিব নোৱাৰে। মানে এইখিনিয়ে জানো আৰু মই। তাৰ মাজত এটা হেৰি আছে আকৌ আপোনাৰ শ্ৰাদ্ধত নপুৰুষৰ শ্ৰাদ্ধ কৰে। নপুৰুষৰ শ্ৰাদ্ধখনতো আপোনাৰ মানে শুনামতে পূৰ্বপুৰুষসকলক মানে সন্তুষ্ট কৰাৰ অৰ্থে মানে পিতৃপুৰুষ আৰু মাতৃপুৰুষ বুলি আছে তেনেকে শুনিছো। পিতৃপুৰুষৰো ধৰক 5জন আৰু মাতৃপুৰুষৰ 5জন তেনেকে লগাই মানে 9জন কৰি পেলাই মানে নপুৰুষৰ শ্ৰাদ্ধ কৰা হয়। তেনেকে এইখিনি মানে জানো আৰু মই। শ্ৰাদ্ধটো এটা পবিত্ৰতা আছে নিশ্চয়। শ্ৰাদ্ধখন কৰিবলৈ কাৰণ পিতৃপুৰুষকতো সন্তুষ্ট কৰিবই লাগিব, পূৰ্বপুৰুষক সন্তুষ্ট কৰিব লাগিব। তাকে শ্ৰাদ্ধৰ নিশ্চয় গীত আছে, বিৰাগীত আছে। সৰু সৰুকে ক'লেও নিশ্চয় আমাৰ দৰ্শক শ্ৰোতাই গম পাব, বেছি হেৰি কৰিব নালাগে, যিহেতু আপোনাৰ অকণমান মাতটো নপুৰুষৰ শ্ৰাদ্ধ নহনি ঘাট, নপুৰুষৰ বাবে আজি জলপিণ্ড দান, জলপিণ্ড দান। ভাল লাগে। প্ৰতিটো বিয়ানামৰে হয়তো ইয়াৰ অন্তৰ্নিহিত কিছুমান অৰ্থ আছে। যেনেকৈ আপুনি ক'লে যে নপুৰুষক সোঁৱৰণ কৰি এই পবিত্ৰ বন্ধনটো ল'ৰা ছোৱালীহালক গতাই দিয়া হয়। নিশ্চয় তেওঁলোকৰো এটা আশীৰ্বাদ বিচৰা হয়, যাতে ল'ৰাজনৰ বা কইনা ছোৱালীজনীৰ দৰা বা কইনাৰ যুৱ জীৱনটো সফল হয় বা ভৱিষ্যত যাতে তেওঁলোকৰ দিনবিলাক সুখৰ হয়। সেইকাৰণে চাগে অসমীয়া সমাজ ব্যৱস্থাত এইটো ধৰ্মীয় ৰীতি নীতি বা শ্ৰাদ্ধ এইবিলাক চলি আহিছে। গতিকে ভালো লাগে দিয়কচোন, এইবোৰ নীতি নিয়মৰ ভালো লাগে আৰু আৱেগতা জড়িত হৈ আছে। কিন্তু এতিয়া অকণমান বেয়া লাগে কিয় বিয়াবিলাকত মানে আগৰ বিয়াবিলাকত মই যেতিয়া আগতে ক'লো কথাখিনি যে ওচৰ চুবুৰীয়াইও মানে ৰিহাৰ্চল কৰিছিল কি বিয়া গীত গাব। মানে আমাৰ গ্ৰাম্য অঞ্চলত যে এইখন বিয়া আহিছে অমুকৰ যে এইটো গীত দিব লাগিব। সেই বিয়াখনত ধৰক কোনোবা মমায়েক বা ভিনীয়েক বা দৰাৰ সখীয়াকে বেছিকে লাগি আছে। এই এটা খুহুতীয়া সংগীতৰ কাৰণে কিছুমানে আকৌ তেওঁক লৈ পেলাই ধৰক খিজা গীত বুলি কয়, যিটো মানে এই ৰচনা কৰি থৈ দুটা এটা তেওঁ কিবা এটা জকাব বুলি এনেকুৱা ধৰণৰ। কিন্তু আজিকালি সেইবিলাকতো বেলেগ কথা, উৰুলিটো দিবাই নাজানে বহুতে বা দিবও লাজ কৰে, অকণমান সাজি কাচি যায় সকলোৱে ক'ৰবাত কিবা বিসংগতি হ'ব বুলি। গতিকে যিয়ে নহওক এইটো এটা আমাৰ কিন্তু অসমীয়া সমাজ ব্যৱস্থাৰ কাৰণে বিশেষ এটা উপলক্ষণ নহয় বুলি ভাবোঁ মই। কিন্তু ইয়াক আমি ধৰি ৰাখিবলৈ চেষ্টা কৰিলে কিন্তু ভাল হয়। এইবিলাক কথা আমি কিন্তু ধৰি ৰাখিব পাৰিলে আচলতে আমাৰ জাতিটোৰ কাৰণে কিন্তু আছে, বিভিন্ন ঠাইত এতিয়াও আছে। তাৰপিছত আমাৰ ধৰক দৰা বা কইনা এই ধোৱা পৰ্বটো আহিব, তাৰ আগত অকণমান আৰু এটা কথা থাকে কিবা, এই যে দৰাজনক বা কইনাজনীক যে এই নখ যে কাটি দিয়ে, তেওঁতো নখ চব কাটি যায়, তথাপিও যে কাটি দিয়ে, তাতো কিবা নীতি নিয়ম আছে নিশ্চয় কিজানি। নখ কমোৱাটো আছে, মানে দৰাৰ ভায়েকে মানে নখবোৰ কাটি দিয়ে সেইদিনাখন ককায়েকক। তেনেকুৱা আকৌ আপোনাৰ খেৰৰ জুমুঠি এটা দিয়ে, তাত মানে শিলৰ দুটা শিল দিয়ে, তাৰোতো কিবা অৰ্থ আছে। শিল দুটা ময়ো জনামতে মানে কিমান জ্ঞাত নহয়, জনামতে মানে ধৰক খেৰখিনিতো পাতল, আকৌ এইফালে আপোনাৰ লোহাৰ যিটো পটাগুটি দুটা ওজন। তাৰমানে সেইদিনাখনৰ পৰা যেন ল'ৰা ছোৱালী হাল মানে আগৰ যিটো পাতলীয়া স্বভাৱ থাকে, তেওঁলোক মানে যেন গাম্ভীৰ্যতাপূৰ্ণ হয়, তেওঁলোক মানে নিজে স্থিৰ গম্ভীৰ আঁতৰি যায়। সেইটো কাৰণে দিয়া বুলি মানে মই অকণমান জানো আৰু। ইয়াৰ পিছত আমি দৰাই হওক বা কইনাই হওক আমি ধোৱা পৰ্বলৈ অকণমান আলোচনা কৰিব পাৰোঁ, নহয় জানো? কইনা ধোৱাৰ ক্ষেত্ৰতো ধৰক আমি মানে কেতিয়াবা শুনিবলৈ পাওঁ, এই বিয়ানামতে শুনো দুটা এটা
অকমান কৈ দিছো কওক। গতিকে গা ধুয়াই দেৱে মাকক সুধিলে অ মা কি সাজ পিন্ধিব লাগে চাতে কুকুৱা মুঠিতে উঠোৱা মাজনী সেই সাজ পিন্ধিবা তুমিহে এনেকুৱা ধৰণৰ সংগীতবিলাক শুনিবলৈ পাওঁ ভাল লাগে শুনিলে কিন্তু তাৰ আগত এটা কথা আছে আচলতে আমি সংগীতটোৰ আগত মই যদিও এইটো গালো এইটো ৰেফাৰেঞ্চ হিচাপে মই কথাটো ক'লো কিন্তু এই যে দৰাই হওক বা কইনাজনী হওক ধোৱাৰ সময়ত তেওঁক যে মাহ হালধি কিবা কিবি বতা এনেকে যে লগাই দিয়ে যে কোনে লগাই দিয়ে বা এইটো কিহৰ কাৰণে লগাই দিয়া হয় বা অসমীয়া সমাজ ব্যৱস্থাত তাৰ মানে অৰ্থ কি সেইখিনি অকণমান বাইদেউ আপুনি আমাক মানে কৈ দিলে ভাল লাগিব এতিয়া হালধিৰ উজ্জ্বলতা আছে ধৰক তেনেকৈ আকৌ ছালৰ বেমাৰৰ কাৰণেও ভাল গতিকে মানে সেই হালধিৰে মানে গাত সানিলে মানে দৰা কইনাৰ বহুত দিনলৈ হালধিৰ গোন্ধ এটাও কেঁচা গোন্ধ এটা থাকে যে এনে ধৰক হালধি সানা আৰু সেইদিনাখন হালধি সানিলে বহুত দিনলৈকে হালধিৰ গোন্ধটো থাকে সেইটো মই ইমানখিনিও নাজানো তাৰ আগত এইটো কিবা পিছাতে যিটো পিছি লয় সেইখিনি কিবা নীতি নিয়ম আছে নেকি এই মানে ধৰক কইনা ঘৰত হেৰি বতা যিখিনি মাহ হালধি দৰাৰ কাৰণেও দি পঠাই দিয়ে কিবা এটা এনেকুৱা নিয়ম আছে ইমানখিনিও মই নাজানো বাকী গোৱাখিনিতে বেছি আগভাগ লৈ থাকোঁ আজি মাতটোৰ কাৰণে বহুত অসুবিধা হৈছে আৰু তাৰে পিছত আমি মানে দৰা অহা পৰ্ব সন্দৰ্ভত আপুনি অকণমান কওকচোন বাৰু কেনেকুৱা কি কথা থাকে তাৰ মাজত দৰা আহিলে কইনা ঘৰলৈ তেতিয়া গীতে হওক বা কিবা নীতি নিয়মেই হওক এই যে দৰাজন আহি এই ধৰক এই পদূলিত থিয় হ'ল এই দৰাৰ সখীয়েকে ছাতিটো ধৰে যে বা দৰাই যে মুখত মানে ৰুমালখন যে লৈ থাকে যে এনেকুৱা ধৰণৰ কিছুমান সৰু সৰু কথা অথচ আমি নাজানো গতিকে এনেকুৱা ধৰণৰ কথাখিনি অকণমান আপুনি ক'লে ভাল হয় এতিয়া দৰাজন আহি পেলাই নিয়ম আছে মাকে আদৰি আনিব লাগিব আকৌ ভৰি ধুৱাব লাগিব তেনেকুৱা কিছুমান নিয়ম আছে আকৌ যে আপোনাৰ মুখত ৰুমালখন লৈ থাকে এইটো কাৰণে যেন দিনটো দৰাটো লঘোণে ভোকে থাকে বা আকৌ যেতিয়া তেওঁ ব্ৰতত থাকে লঘোণে থাকে যেতিয়া হোমৰ কাষত বহিব সেই ধোঁৱাটোৱে তেওঁক বহুত অনিষ্ট কৰিব পাৰে লঘোণীয়া পেটত ধোঁৱাটো যেতিয়া সোমাই যাব আকৌ ৰাস্তাই ঘাটে মানে প্ৰদূষণ কিবা অন্য কোনো যাতে ধূলি বালি বতাহ যাতে অনিষ্ট কৰিব নোৱাৰে আৰু এনেকুৱা থাকে কিবা ৰুমালখন মানে অনাবৰত তাৰে আগত আৰু এটা আমি নিয়ম দেখিবলৈ পাওঁ এইটো আমাকো দিছিল কিন্তু নাজানো এই কথাটো এই যেতিয়া দৰাজন মানে যোৱাৰ কাৰণে ৰেডি হয় চব সাজ সজ্জা হৈ গৈছে সেই সময়ত মানে মাকৰ হাতেৰে মাকে এগিলাচ গাখীৰ খুৱাই দিয়ে সেইটোৰ কিবা অৰ্থ আছে নেকি বাৰু সেইটো মানে মই জনামতে আৰু ধৰক মাকৰ গাখীৰ খায়ে শিশুটো ডাঙৰ হয় মাক আৰু শিশুৰ মাজত এটা ওতঃপ্ৰোত সম্বন্ধ আছে যেতিয়া দৰা হৈ যাব মাকে তাৰমানে সেইদিনাখনেই যে সোঁৱৰাই দিয়ে যে আজিও তোমাক মই গাখীৰ খুৱাই পঠাইছোঁ তুমি মোৰ এই সৰু ল'ৰাটোৱে হৈ থাকিবা যেন মোৰ মনত সেই ল'ৰাটোৱে হৈ থাকিবা যেন তুমি মোৰ পৰ হৈ নোযোৱা তুমি বিয়া পাতিলেও তুমি কিন্তু মোৰ মনত সদায় সৰুৱে সেই হিচাপে তুমি যেন মোক আৰু সদায় তেনেধৰণে যাতে মোৰ প্ৰতিও তোমাৰ দায়িত্বটো ৰাখা আৰু এনেকুৱা ধৰণৰ আৰু হৈ চাগে এনেকুৱা আছে চাগে এইকাৰণে মই গম পাওঁ যে গাখীৰ গিলাচ যে খুৱাই দিয়ে সেইখিনি সময়ত তাৰমানে মাকে বহুত দুখ কৰা দেখা পাওঁ বহুত মাকে কান্দাও মই দেখা পাইছোঁ বা আমাৰ ক্ষেত্ৰতো সেনেকুৱা হৈছিলে মাহঁতে যেতিয়া দিছিলে তাৰমানে মই ভবা নাছিলো যে কিয় কান্দিলে এইটো এটা পবিত্ৰ দিন বা কইনা আনিব যাম সৰুৰ পৰা সেইদিনা আমাৰ ডাঙৰ হ'ল আৰু মানে মাকৰ মনত সেইটো ভাব আহিল কিন্তু তুমি ডাঙৰ হৈছা যদিও তুমি যেন মোক পাহৰি নোযোৱা কাৰণ মোৰ মনত সদায় সৰু আৰু গতিকে সৰুতে মোক যেনেকে তুমি ভাবিছিলা এতিয়াও যেন তুমি মোক সেনেধৰণে যাতে ভাবি থকা তাৰপিছত দৰা আদৰিলে দৰা আদৰাতে অকণমান খুহুতীয়া কথা আছে তাতেও এই চেণ্ডেলযোৰ বা জোতাযোৰ যে লুকাই থৈ দিয়ে পইচা দাবী কৰিব মানে ফুলেলাক বা মানে এনেকুৱা সৰু বিলাক ফুলকালিবিলাক আছে তেওঁলোকে মানে অকণ পইচা দাবী কৰিব বা ছাতি ধৰাজনকে জোকাব তেনেকে আৰু অকণমান খুহুতীয়া হেৰি আছে আৰু যোৰা নাম চাম তেনেকে আৰু এটা মন তৰা একেটা ছাতিতে দুজনকৈ দৰা
ছাতি লোৱাজনে মুখলৈ চাব ৰুমাল লোৱাজনে ছোৱালী পাব সেইদিনাখন তাৰমানে কিন্তু দৰাৰ দৰে সখীয়ে কক একে সজাই পৰাই আনে একেই গোটেইখিনি কিন্তু এজনেতো নাপায় তাৰপিছত আৰু এটা কথা আছে এই যে দৰাৰ দেউতাকে যে থাল এখনত এই বহি অনাৰ কাৰণে কিবা কিবি পাণ তামোলি হওক বা কিছুমানে এটা কলা সেই চোৱাৰ এটা থাকে এইটো লৈ যায় আৰু সেই সময়ত দৰাজনক কলৰ গুৰিতে মানে নঙলা মুখত কোনোবাই চেন দিছে বা কোনোবা ৰিং আঙুঠি এটা এই যে পিন্ধাই দিয়ে যে সেইটোৰ কিবা কথা আছে নেকি তাৰ অন্তৰ্নিহিত কিবা কথা আছে নেকি যে এই কাৰণে এইটো দিয়ে এনে অন্তৰ্নিহিত থকা বুলি নাজানো তেওঁলোকে এটা মৰমৰ চিন স্বৰূপে তেনেকে জোৱাইজন আদৰি আনে আৰু আমাৰ পৰিয়ালৰ মানে তুমিও সদস্য এটা হলা আৰু এনেকুৱা ধৰণৰ এটা বান্ধন চাগে মৰমত বান্ধনত এনেকে হেৰি কৰে কিন্তু ইমান নাজানো থাকিবও পাৰে কিন্তু মই কিন্তু জ্ঞাত নহয় এনে মৰমতে বা আমাৰ আদৰি আনে এনে খালী হাতে আদৰি নানে জোৱাইজন প্ৰথম আহিছে বিয়া পাতিবলৈ হওক বা তেওঁলোকৰতো জোৱাই হ'ব মানে খালী হাতেৰে নানে তেওঁলোকক কিবা এটা উপহাৰ যেখনটো অতি মূল্যৱান মানে বস্তু এইকাৰণে চাগে দিয়ে যে সোণৰ দৰে তুমিও যেন সদায় উজলি থাকা বা সেনেকুৱা মূল্যৱান হৈ যায় তোমাৰ জীৱনটো অতিবাহিত হয় চাগে এনেকুৱা কিবা অৰ্থ আছে নিশ্চয় হয়তো আমি বাৰু কিমান দূৰ ঢুকি নাপাম ময়ো জানিবলৈ এইখিনি চেষ্টা কৰিম বাৰু আপুনি ভাল প্ৰশ্ন কৰিছে নিশ্চয় কিবা ইয়াত এনেকুৱা চাগে অৰ্থ আছে কিয় জানেনে তাৰমানে ধৰক পৰাবিলাকে বহুত দিছে চেনো দিছে আঙুঠিও দিছে নোৱাৰোজনে একদম দুখীয়া বিয়াখনতো কিন্তু আঙুঠিটো দিবই তাৰমানে যেনে তেনে হ'লেও গতিকে যদি তাৰ অন্তৰালত কিবা এটা সেনেকুৱা ধৰণৰ অৰ্থ নাথাকিলেহেঁতেন নিশ্চয় হয়তো এই ব্যৱস্থাটো নাথাকিলেহেঁতেন গতিকে আছে হয়তো আমি নিশ্চয় পৰৱৰ্তী সময়ত এইবিলাক কথা আকৌ আমি জনাৰ কাৰণে চেষ্টা কৰিম তাৰপিছত এতিয়া ধৰা জনাৰ কাৰণে মই চেষ্টা কৰিম মোৰো এইবোৰ মানে জনাৰ আগ্ৰহ কেতিয়া আপুনি প্ৰশ্নবোৰ সুধিছে যেতিয়া মানে আকৌ মোৰো মানে জানিবৰ ইচ্ছা গৈছে ইমান দিন ভাবি আছো মানে ধৰকচোন এনেই হেৰিতে দিছে বুলি ভাবিছো তেনেকুৱা আৰু যিয়ে নহওক এতিয়া আমি আহি পালো দৰা বহিলে চোতালত আনিলে আদৰি অনা হ'ল কিবা হ'ল তাৰ মাজত বহুতো ধেমালি ফূৰ্তি হৈছে চাউচিতাটো পিছত আছে তথাপি সেইখিনি সময়তো ছটিয়াই দিছো মানে দৰা বহিলে তাৰে পিছৰ পৰ্যায়খিনি চিৰিয়েল কৰি ধৰক আপোনালোকে শেষলৈ আপুনি অকণমান দুটা এটা যি আছে মাজত অলপ অলপ কৈ দিয়ক কথাবিলাক কেনেকুৱা ধৰণৰ কি দৰাই শ্ৰাদ্ধ কৰাৰ পৰা বা ধৰক এই বিয়াতে যেনে জৰাই যে আহি কিনে প্ৰথমে যে মানে কিছুমান আমাৰ গাইছিলে বিয়া নামত গোৱা শুনো যে কি পূজে গোসাই পূজে এনেকুৱা ধৰণৰ কিবা সকলীয়া পাত যজ্ঞত বহি ৰাম চন্দ্ৰই জল দিছে হাত তেনেকে মানে জলদ্বীপ মানে সেয়া কৰিব প্ৰতিটো মানে হেৰিৰে সময়ৰে মানে নিশ্চয় অৰ্থ আছে এইবিলাকৰ মানে নীতি নিয়মৰ মাজত হয় বিয়া নামসমূহ নিশ্চয় এইটো দিলে তাৰপিছত আৰু সেই বিয়াত কইনা লগৰ হেৰা আছে মানে আপোনাৰ আখৈ তোলা আছে কইনা আনা আছে তাৰপিছত আৰু এটা কথা মোৰ মনত পৰিছে আৰু এইখিনিতে আপোনাক মই সুধিব বিচাৰিছো আপুনি জানিলে ভাল নাজানিলে আমি পিছত নিশ্চয় চেষ্টা কৰিম জানাৰ কাৰণে এই যে 5খন যে কাঁহৰ বাচন দিয়ে যে বৰণত দিয়া বুলি আমি শুনিছো বৰণ বুলি কয় বৰণত দিয়া বুলি কয় সেইখিনিৰ কিবা আছে নেকি তেনেকুৱা কিবা অৰ্থ তাৰ নিশ্চয় অৰ্থ আছে আমি হয়তো কিমান দূৰ জানো মইতো নাজানো বাৰু কিবা জানে নেকি জোৱাইক মানে যিমান দামী বস্তু দিলেও জোৱাইবিলাক সন্তুষ্ট নহয় সেইটো কাৰণে মানে তেনেকে কয় আৰু যে জোৱাইক মানে যিমান দামী বস্তু পাৰো দিওঁ আৰু কাঁহৰ বাচন কিনি কিন্তু জোৱাইক যিমান দিলেও যেন সন্তুষ্টই নহব সেইকাৰণে যিমান পাৰি দামী বস্তুটো দিওঁ এনেকে ভাবে বুলি মই জানো তথাপিও এই 5খন বাকীটো বাৰু যি দিছে বাৰু বিভিন্ন আজিকালিতো বহুতে দিবলগীয়া দিয়ে পাৰাবিলাকে কিন্তু বাচন কেইখনৰ ক্ষেত্ৰত কিবা এটা অৰ্থ থকা যেন লাগে কিন্তু মই ধৰিব পৰা নাই কাৰণ কিয় অৰ্থ থকা যেন লাগে সেই 5খন বাচন দৰা কইনাৰ হাতত তুলি পুৰোহিতে কিবা মন্ত্ৰ উচ্চাৰণ কৰা মই গম পাওঁ গতিকে সেইটোৰ কিবা নিশ্চয় থাকিব হয়তো কিবা মাংগলিক অৰ্থই আছে চাগে তেওঁলোকৰ জীৱনৰ হয়তো কিবা লগত জড়িত থকা কইনাক যিটো মানে দান দিব চৰিয়াটো কইনাক দিয়া চৰিয়াটো আকৌ হেৰি ঘৰত দৰাৰ ঘৰত আকৌ সেইটো দৰকাৰ হয়
চৰিয়াটো পদূলি মুখৰ পৰা আনি পেলাই আপোনাৰ কইনাক আকৌ ভৰি ধুৱাব লাগিব। সেই চৰিয়াটোতে সেইটো চৰিয়া তেনেকেও মানে আছে কিছুমান সেয়া। তাৰপিছত আকৌ মানে কইনা উলিওৱাতে কইনাটোক যি এখন বিচনাৰ চাদৰেৰে যে এনেকে যে এখন ঢাকি লৈ আহে যে 3 পাক ঘূৰাই নে 7 পাক ঘূৰাই দিয়ে, দৰাটোৰ মুখত আকৌ যে কোনোবাই যে চাউল ছটিয়াই দিয়ে যে, সেইখিনি অকণমান কৈ দিয়কচোন। দুইফালৰ পৰা চাউল ছটিয়াই মানে প্ৰথম নতুন হেৰি যে মানে এখন ঢাকি ৰাখে আৰু প্ৰথম মুখখন চাব নাপায়, কিছুমান নিয়ম আছে। সেইখিনি কৰাৰ পিছত আকৌ দৰাটোৰ মুখখন দেখুৱাব তাৰমানে। সেইটো এনেকুৱা মই ইমানখিনি নাজানো। তাৰপিছত আখৈ তোলাটো আহিব। আখৈ তোলাটো অলপমান নামবিলাক শুনিলে বেয়া লাগে অকণমান, মানে ভাইকে লগতে থাকি কিন্তু এটা পবিত্ৰভাৱে সেই আখৈবিলাক দিয়া হয়। দেউতাকেও কোক ছিঙি দিব সেইদিনাখনৰ পৰা, মানে দেউতাকৰ মানে ঘৰৰ লগত সম্পৰ্ক নাই বুলি কোকডাল ছিঙি দিব। সেইটো মানে সকলোতকৈ মৰ্মান্তিক আৰু বহুত দুখ লাগে। এই আখৈ তোলাৰ এটা পংক্তি আৰু দেউতাকে কোক ছিঙি দিয়া এটা পংক্তি গাই দিয়কচোন অকণমান সৰু সৰুকৈ গুণগুণাই দিলে ভাল লাগিব ভিডিঅ'টোত। আখৈ তোলা আখৈ তোলা মৰমৰে ভাই মৰমৰে ভাই, আজিৰ পৰা তোমাৰ লগত গোত্ৰ ছিঙি যায়। বৰ বেয়া লাগে ন গানটোৰ, মানে দুখ লাগে একদম। আৰু দেউতাকেও যে এই যে দৰা কইনাৰ মূৰত যে কু যে দি পেলাই মানে আজিৰ পৰা তাৰমানে মোৰ জীয়ৰী যদিও মানে সম্পৰ্কটো ছেট কৰি দিলে, গতাই দিলে আৰু জয়াকৰ হাতত, নহয় জানো? সেনেকুৱা কিবা গান আছে নিশ্চয়, বিয়া নাম মনত পৰা নাই ন? এইবিলাক অকণমান অলপ আৱেগিক কথাও আচলতে, কিন্তু প্ৰতিটো কথাৰ সাংঘাতিক অৰ্থ আছে। কিন্তু আমি হয়তো বহুত কথা এইবিলাক নাজানো, নিশ্চয় আমি চেষ্টা কৰিম পৰৱৰ্তী আৰু মানে সময়ত নিশ্চয় এনেকুৱা ধৰণৰ আমি যেতিয়া অনুষ্ঠান কৰিম এইবিলাক কথা আমি জানাৰ কাৰণে চেষ্টা কৰিম। কিবা এনেকুৱা অকণমান মনত পৰিছে, তিলে কোষে ধৰি আজি পিতাই বিয়া দিয়ে পৰৰ অধীন কৰি, অকণমান মানে কোক চিঙা হেৰিখিনি অকণমান এনেকে। তাৰপিছত মোটামুটি ধৰক এতিয়া কইনা যোৱা পৰ্ব আমাৰো মানে অনুষ্ঠান আমি লাহে লাহে সামৰিব লাগিব। গতিকে আজি আগতে ধৰক কইনা যোৱাতে কইনাক বিয়া নামসমূহৰ জৰিয়তে কইনাক কিছুমান মানে নীতি বচন আছিলে বিয়া নামসমূহত, তেনেকৈ আমি শুনিছিলো সেই সময়ত এই নীতি বচনবিলাক এনেকুৱা যে ধৰক গাইছিলে, আমাৰ মাহঁতেও গাইছিলে বা আইতাহঁতেও গাইছিলে, পুৱতি নিশাতে উঠিবা শুই বাহি বন কৰিয়ে জ্বলাবা জুইৰে ওপৰে চাদিবা তুলি আগুৱাইকে মাতিবা উঠক মা বুলি, তেতিয়া শাহুৱাই তোমাক ভাল পাব লখিমী স্বৰূপে আদৰি লব। তাৰমানে কইনাটোক এটা নীতি বচন দিছে বিয়া নামটোই, তুমি কেনেকে কাম কৰিবা কি কৰিবা। পৰ্বতৰ জুৰিতে ঘিৰেৰে মই শুনা শুনাই দেও মানুহে কয়, আনিব লাগিব দূৰৈৰে পানী ল'ব যে লাগিব উৰণি টানি, খাব যে লাগিব কৰ্কৰা ভাত, শুনিব লাগিব শাহুৱাই মাত, পেলাব লাগিব গোহালিৰ গোবৰ, ভাঙিব লাগিব শাহুৱাইৰ জগৰ। আজিকালি বাৰু গোহালিৰ গোবৰ নহয়, এইবিলাক এইকাৰণে আছে যে আমাৰ কৃষি প্ৰধান ৰাজ্য আমাৰ অসমখন, যেহেতু কৃষি প্ৰধান ৰাজ্য, বেছিভাগৰে মানে খেতি বাতিৰ কথা আছে, গোহালি থাকে গৰু থাকে, এইবিলাক বিয়া নামসমূহৰ জৰিয়তে দি কইনাজনীক এটা নীতি বচন দিয়া হয়। কিন্তু আজিকালি আধুনিক মানে সমাজ ব্যৱস্থাত আধুনিক বিয়াত কিন্তু এইবিলাক কথা কোৱাতকৈও কইনাজনীক মই সোধা কিছুমান ক্ষেত্ৰত শুনো, ল'ৰাজনৰ কেইটা ফ্লেট আছে, ল'ৰাজনে কি চাকৰি কৰে, টকা পইচা কেনেকুৱা, গাড়ী কেইখন, তাৰমানে আজিকালি যেন কিবা পাতল এটা বেলেগ ধৰণৰ এটা কথাত গুৰুত্বটো আহিছে।
মানে এনেকুৱা যিটো এটা মানে হেৰিটো গানটো গোৱাৰ লগে লগে তাৰমানে সেই প্ৰতিচ্ছবি এখন গাঁৱৰ হেৰি এখন মানে ধুনীয়াকে গ্ৰাম্যাঞ্চলৰ এটা চিনাৰী এটা আহি আহে বা কইনাটোৱে অকমান হলেও তাৰমানে মই এনেকৈ চলিব লাগিব, শাহুৱেক মই এনেকুৱা মৰম কৰিব লাগিব বা দেউৰক এনেকুৱা বা স্বামীক এনেকুৱা, এইবিলাক বিয়ানামসমূহে কৈ গৈছে কেনেকে চলিব লাগে। কিন্তু আজিকালি বিয়ানামটো নাই, ছোৱালীজনীক এইবিলাক কথাই মই কেতিয়াবা বহুতে সোধে, মানে কেনেকুৱা ল'ৰা পক্ষৰ বা কি ক'ত থাকে, কেনেকুৱা তোৰ ভাল হ'ব বা মোক দূৰত থাকে, এনেকুৱা যিয়ে নহওক আমি কিন্তু অসমীয়া সমাজ ব্যৱস্থাত বিয়ানামৰ প্ৰাসংগিকতাক পাহৰণিৰ গৰ্ভত বিলীন কৰিলে নহ'ব, নহ'লে আমাৰ হয়তো জাতিটোৰ অস্তিত্ব নাথাকিব আৰু নৱপ্ৰজন্ময়ো আমাৰ কিন্তু এই সাতন পুৰুষীয়া এই সমাজ ব্যৱস্থা সন্দৰ্ভত তেওঁলোকৰো কিন্তু কোনো ধৰণৰ জ্ঞান নহ'ব। গতিকে তেওঁলোকৰ স্বাৰ্থতে হওক বা তেওঁলোকক জনাৰ কাৰণে হওক, যিমান দূৰ পৰা যায় আমি কিন্তু আচলতে এনেকুৱা ধৰণৰ আমাৰ অসমীয়া সমাজ ব্যৱস্থাৰ কিছুমান মানে সাতন পুৰুষীয়া ৰীতি নীতি কিন্তু আমি তেওঁলোককো জনোৱাৰ স্বাৰ্থতে কিন্তু আমি এই বিয়ানামসমূহ হওক, আইনাম, বিয়ানাম, বিহুগীত, বৰগীত, লোকগীত, যিয়ে নহওক এনেকুৱা ধৰণৰ কথাবিলাক আমি কিন্তু জীয়াই ৰখাটো আমাৰ প্ৰয়োজন আহি পৰিছে বুলি মই অসমীয়া এইখিনি পৰম্পৰা ধৰি ৰাখিবই লাগিব, সকলোৱে মানে নহ'লে হয়তো এদিন আমি নিজকে আমি অসমীয়া বুলি পৰিচয় দিবলৈ আমি তাকেইতো ভালে লাগি যায়, অন্তৰ চুই যায়, আৱেগ জড়িত হৈ যায়, কেতিয়াবা চকুপানী ওলাই। গতিকে এনেকুৱা ধৰণৰ মানে কথা যিয়ে নহওক আমিও বিশেষ দেৰি কৰিব নোৱাৰোঁ, সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি ভিডিঅ'টি সামৰিবলৈ ওলাইছোঁ। তেনেহ'লে আজিলৈ ভিডিঅ'টি মানে যিসকলে আমাৰ আজি ভিডিঅ'টো চাই আছে তেখেতসকলক মই কৈছোঁ, তেখেতসকলে যেন ভিডিঅ'টি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰে। লগতে সময়ৰ নিনাদ ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি আমাৰ যাত্ৰাপথৰ সহায়ক হয়। নমস্কাৰ। আপোনাকো বহুত ধন্যবাদ জনালোঁ। আজি আহিলে আপুনি এনেকৈ, কিন্তু আজি আপোনাক চাগে মই ইমান বিশেষ হেৰি দিব নোৱাৰিলোঁ, কাৰণ মাতটো বহুত অসুবিধা দিছে মোক। আমাৰ এটা ঘৰুৱা আলোচনা আমি এনেকৈ ঘৰুৱাভাৱে কৰিছোঁ। আপুনিও যিহেতু কোনো নতুন অতিথি নহয়, আমি আগৰ পৰা আমাৰ এটা ঘৰুৱা সম্পৰ্কৰ ভিতৰৰে মানুহ, গতিকে আমাৰ মাজত অকণমান কথাখিনি আমি আলোচনা কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু ধৰক এনেকুৱা আমাৰ পৰৱৰ্তী ভিডিঅ'টো আমি নিশ্চয় ৰৈ যোৱা কথাবিলাক পুনৰ আমি আলোচনা কৰাৰ কাৰণে আমি চেষ্টা কৰিম। আহিবই লাগিব, কাৰণ ময়ো বহুত খুঁটি নাতিবোৰ জানিব লগা আছে, অকণমান ময়ো এইবোৰ জনাৰ চেষ্টা কৰোঁ। তেনেকৈ আপোনাক আকৌ নতুনকৈ মই নিমন্ত্ৰণ এটা জনাইছোঁ, নতুনকৈ আহিব এবাৰ, তাকে ভাল লাগিলে। তেনেহ'লে ভিডিঅ'টি সামৰিছোঁ। হয়, নমস্কাৰ।